Good morning, sir. মৰ্নিং তিনিবাৰ একেলগে কৈ দিছো আৰু তোমালোকে তিনিবাৰ ক'লে মই নকওঁ আৰু দেই খেতাক বেলেগ দিছে যোন ছাৰ নহ'লে দৰ্শক বিন্দু গম পাইছে নাই নহ'লে উপায় নাই এইটোৱে দিব লাগিব আচ্ছা এতিয়া কি ছিজন চলি আছে তোমালোকে গম পোৱা ছিজন ছাৰ বিহুৰ ছিজন চলি আছে তাৰ উপৰিও বেলেগ কিবা এটা চলি আছে ছাৰ পঞ্চায়ত নিৰ্বাচন সেইটোৱে মে মাহৰ পৰা হ'ব হেনো পঞ্চায়ত নিৰ্বাচন কিবা খা খবৰ ৰাখিছা গাইজ আপোনালোকেতো জানে বেমাৰ হ'লে ডাক্তৰে মাৰি দিয়ে ইনজেকশ্যন আহি আছে আমাৰ মাজলৈ পঞ্চায়ত ইলেকশ্যন তাকে হয় ছাৰ আমি পাছলৈ আগবাঢ়িম কিন্তু আৰম্ভণিৰ পৰা আৰম্ভ যদি কৰিবলৈ বিচাৰো তাৰ আগতে আপোনালোকে এটা ভিডিঅ' লাহেকৈ চাব লাগিব চোৱাটোনো কি ডাঙৰ কথা দেখাই দিয়া খেতাক আমাক কৈ ছাৰ খেতেকটো এতিয়া আপুনিহে বেছিকে ব্যৱহাৰ কৰিব লৈছেগে দেই ছাৰ এইটো মানে এইটো কিবা হ'বগে চোন ইয়াত যি হয় দেখা যাব প্ৰথমতে ভিডিঅ'টো দেখুৱা ছাৰ এইটো ভাৰতৰ ৰাজধানী দিল্লী অসমৰ দিছপুৰ আৰু বেটিয়া কৰিবলৈ যা ৰাজনীতি ইফালে নেজানে অসমৰ ৰাজধানীৰ নাম কি তাকে ছাৰ নকলেও নহয় কলেও লাগে জগৰ ৰাজনীতি পথাৰলৈ সোমোৱা আগতে আহিলে বেয়া খবৰ মনোনয়ন পত্ৰ দিবৰ বাবে তেখেতে ইলেকশ্যন অফিচলৈ সোমাই গৈছিল হে পাছে লাগি গ'ল সাংবাদিক মহোদয় মিডিয়া ককাই দেউ সাংবাদিক দেখি বাইদেউ আচৰিত সুধি দিলে বাইদেউ অসমৰ ৰাজধানীৰ নাম কি এটা বাইদেৱে জানে নে নাজানে তেখেতে জানে নে নেজানে নে কেমেৰা দেখি ভয় খালে নে উত্তৰ দিলে নেজানো লাগি গ'ল গণ্ডগোল খতম খেতাক বাই তাকে কিন্তু সাংবাদিক বিলাকো কম বস্তু নহয় আকৌ দেই ক'ত কি কৰি ফুৰিব সিহঁতেহে জানে বোলো এটাকে ভালো এটাকে বেয়াও আপোনালোকে কি ভাবে ক'বচোন এই প্ৰাৰ্থীবিলাকৰ পিছে সাংবাদিক দাদাসকলে গৈ প্ৰশ্ন সুধি এনেকুৱাকে কৰাটো ভাল নে বেয়া সেইটোৱে ই কোৱাৰ দৰে চবে গম পাই যাব কোন কেনেকুৱা সেইটো চাই দিব ভাল আৰু এনেকুৱা কিছুমান আছে হয় কিছুমান মানুহে নেজানিব পাৰে কিন্তু ভাল কাম কৰিব পাৰে সেয়া এটা কথা তেখেতে অসমৰ ৰাজধানীৰ নাম নেজানিব পাৰে কিন্তু ভাল কামো যে কৰিব পাৰে সেইটো কিন্তু এটা কথা ইলেকশ্যন হ'বলৈ এতিয়া বহুত সময় বাকী আৰু এনেকুৱা নাটক কিমান দেখিবলৈ পাম ঠিক নাই সময়ত চাই যাম গাইজ আপোনালোকেও চাব আমিও চাম দেই নেচাও বুলি ক'লেও মোবাইলটো আগতে ওলাই দিব নহয় চাব লগা হয় আকৌ সেইটোৱে মানে কিনো বেয়া বস্তু এখন ইলেকশ্যনৰ নাটকহে তাৰপিছতে চব ফেক আগতেও বহুত চাইছিলো এতিয়াও চাম ন হৈ যাব ন প্ৰব্লেম দিয়া আজি আমি অংক ক্লাছ কৰো দেই হ'ব না হোৱাটোতো হ'ব ছাৰ কিন্তু যুগ পুৰণ হৰণ সেইবোৰে কৰিলে ভাল হয় আৰু এইবিলাক আৰু আমুকৰ বয়স কিমান তামুকৰ বয়স কিমান সেইবিলাক মানে বেয়া পাওঁ আমি মানে বাৰু তোমালোকে যি কোৱা পুৰণ নেতাবিলাক ধুনীয়াকে জানো ছাৰ ফাটাফাটি এক ঘৰ পৰা 10 ঘৰকে আৰু 11 ঘৰটো চমু বুলি 11 ঘৰটো জানো তাৰপা নেজানো এইটো মানে আগতে আৰু ফেছলাটো কৈ দিছো হৈ যাব যোগ বিয়োগ সেইবিলাক আঙুলি হিচাপ কৈ মাৰি দিওঁ আৰু ছাৰ তেনেকে পাৰিম হৈ যাব 10 পৰা 10 গ'লে যদি 0 পৰা 0 গ'লে কিমান ছাৰ বেলেগ চোন এইটো টাকৰা দিছে বেইমান অংক 0 হ'ব পাই ছাৰ শুদ্ধ উত্তৰ 10 পৰা যদি 7 মাইনাছ কৰোঁ উত্তৰ যদি 3 হয় -10 + 2 = what -10 + 2 = what -10 + 2 -10 + 2 উত্তৰ হ'ব ছাৰ -8 পাইছা হৈছে ধুনীয়া হৈছে -8 প্লাছে মাইনাছে যিহেতু -8 10 পৰা 2 গ'লে আৰু যিহেতু 10 ডাঙৰ সংখ্যা আগত মাইনাছ আছে গতিকে -8 শুদ্ধ উত্তৰ থেংক ইউ ছাৰ এতিয়া ছাৰ আপোনাক শুদ্ধ এটা আৱিষ্কাৰ কৰিবলৈ দিম পাৰিব অংক আমি মানে এইবিলাকত পাকৈত কেনেকুৱা শুদ্ধটো ছাৰ এইটো 1 + 1 = 160 1 + 1 = 160 এটা লাগো কেনেকুৱা শুদ্ধ এনেকুৱা শুদ্ধ না আছে ছাৰ প্ৰমাণ কৰা
1 equal to 180 আপুনি যি ব্যৱহাৰ কৰিলক কক 1 ৰ জাগাত মুঠতে লজিক থকা ৱৰ্ড ব্যৱহাৰ কৰি সংখ্যা ব্যৱহাৰ কৰি 180 উলিয়াই দিয়ক এইটো কিবা কেনেকে হ'ব 1 + 1 = 180 ইম্পসিবল পসিবল না ইম্পসিবল স্যার আমি কলো তো পসিবল বুলি পসিবল মানে পসিবল হে 1 ৰ জাগাত যি ব্যৱহাৰ কৰি হলো ওলাব 180 মই আগতীয়াকে সাৰেণ্ডাৰ এইটো মানে মই ভাবিব নোৱাৰো মই এনেকুৱা অংকত পাকৈত হলে এইটো মই ভাবিব নোৱাৰো কেনে যদি স্যার কৈ দিব লাগিব পায় ন নহলে নহব হয় না কৈ দিয়া ঠিক আছে গাইস আমি এতিয়া প্ৰমাণ কৰিবলৈ ওলাইছো যে 1 + 1 = 180 এটাকে ধৰা হল যি হল নহল হলো প্ৰথমতে ধৰি লৈছো 1 ৰ জাগাত আমি পঢ়াম 1 পোন তাৰ মানে চাই 1 + 1 = 180 এটাকে ধৰা হল 1 মানে 1 পোন আৰু আপোনালোকে জানে যে 1 পোনত থাকে 80টা যিকোনো বস্তু ও হে অৰ্থাৎ আমি এতিয়া 1 ৰ ঠাইত বহাই দিম 80 তাৰ মানে আম বুজি পাই ৰবা কি আইডিয়া মাৰিছা 1 পোন মানে 80 যোগ 80 মানে 160 সবে জানে কেনে স্যাৰ এইটো মানে মই ভবা নাছিলো কৈছোৱেচোন স্যাৰ আপোনাক 1 ৰ ঠাইত আপুনি যি ব্যৱহাৰ কৰে কৰক তাকে হয়তো 1 + 1 = 160 80 8 16 160 ৰামেটো কিবা হৈছেচোন স্যাৰ সব হৈ যাব মুঠতে প্ৰমাণ আমি কৰিলেই হল দিমাগ আমি ইউজ কৰিলেই হল নতুন সূত্ৰ পাই গলো মইতো বেলেগক ক'বলৈ পাৰিমচোন 1 + 1 = 160 ৰাম আপোনালোকে গম পাইছিলে 1 + 1 = 2 বুলি এতিয়া গম পালে 1 + 1 = 160 নোপোৱাই নাই স্যাৰ কি কৰিব উপায় নাই তাকে এইটো অংক জগতৰ গণিত জগতৰ নতুন আৱিষ্কাৰ বুলি মই কলো খেটেক একেবাৰে হেভিকে খেটেক না স্যাৰ তাকে হেভিকে খেটেক বঢ়িয়া লাগিলে দেই গাইছ সময় হৈছে এয়া আমি আকৌ অংক লৈ আহিম এইকেইটা খাতৰা সূত্ৰ আনিব কিন্তু তাৰ আগতে আজিলৈ আমি লৈছো বিদায়